নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ বেদিক এষ্ট্ৰলজি আছামলৈ। বন্ধুসকল, মই আজি বিচাৰ কৰিবলৈ ওলাইছোঁ কুণ্ডলীৰ নিজভংগ ৰাজযোগ। বন্ধুসকল, আমি জানো যে কুণ্ডলীৰ 9টা গ্ৰহৰ ভিতৰত যিকোনো গ্ৰহ কেতিয়াবা নিচস্থ স্থানত অৱস্থিত হয়। প্ৰত্যেকটো গ্ৰহৰ এটা উচ্চ ৰাশি আৰু এটা নিচ ৰাশি আছে। গতিকে কেতিয়াবা সেই গ্ৰহবোৰে নিচ স্থানত বা কেতিয়াবা উচ্চ স্থানত অৱস্থিত হয়। যেনে সূৰ্য তুলা ৰাশি, চন্দ্ৰ বৃশ্চিক ৰাশি, মংগল কৰ্কটত, বুধ যদি মীন ৰাশি আহে, বৃহস্পতি যদি মকৰত আহে, শুক্ৰ যদি কন্যা ৰাশিত আহে, শনি যদি মেঘ ৰাশিত আহে, এইখিনি এই গ্ৰহবিলাকৰ নিচস্থ স্থান অৰ্থাৎ নিস্থান। যদি নিচস্থ গ্ৰহৰ দশা অন্তৰ্দশা আহে তেতিয়া জাতকৰ জীৱনত দুখ কষ্ট ইত্যাদি পৰিলক্ষিত হয়। কিন্তু বহুতো ক্ষেত্ৰত গ্ৰহৰ এই নিচস্থ স্থিতি ভংগও হয় বা গ্ৰহৰ নিজভংগ সমাপ্ত হৈ যায়। ইয়াকে নিজভংগৰ ৰাজযোগ বুলি কোৱা হয়। নিজভংগৰ ৰাজযোগত গ্ৰহৰ নিচস্থ কুফলৰ অন্ত হয় আৰু উচ্চ গ্ৰহৰ দৰে সুফল দিবলৈ ধৰে। নিজভংগৰ ৰাজযোগ কেনেদৰে কুণ্ডলীত সৃষ্টি হয় চাওঁ আহকচোন। 1 নম্বৰ, মই এখন কন্যা লগ্নৰ কুণ্ডলী লৈছোঁ। এইখন কন্যা লগ্নৰ কুণ্ডলী আৰু ইয়াত চাওক, লগ্নৰ দ্বিতীয় স্থানত শনি বহি আছে, তৃতীয় স্থানত ৰাহু আছে, ষষ্ঠ স্থানত ৰবি আছে, সপ্তম স্থানত শুক্ৰ আৰু বুধ, অষ্টম স্থানত বৃহস্পতি চন্দ্ৰ আৰু নৱমত কেতু আৰু দ্বাদশত আছে মংগল। এতিয়া কন্যা ৰাশিৰ স্বামী হ'ল বুধ, আমি জানো, আৰু বুধ আছে মীন ৰাশিত, অৰ্থাৎ বুধ নিস্থান, নিচস্থ স্থানত বুধৰ অৱস্থিতি আৰু লগত আছে উচ্চ গ্ৰহ শুক্ৰ। গতিকে কুণ্ডলীত যদি কোনো নিচস্থ গ্ৰহৰ লগত উচ্চ গ্ৰহৰ অৱস্থান বা যুতি হয় তেন্তে নিজ গ্ৰহটোৰ নিচস্থ ভংগ হয় আৰু উচ্চ গ্ৰহৰ দৰে ফল দিবলৈ আৰম্ভ কৰে। 2 নম্বৰ, কুণ্ডলীত যদি কোনো গ্ৰহৰ নিচ ৰাশিত স্থিত হয় আৰু কোনো উচ্চ গ্ৰহৰ দৃষ্টি বা প্ৰভাৱ পৰে তেন্তে নিজভংগ হয় আৰু উচ্চ গ্ৰহৰ দৰে সুফল দিবলৈও আৰম্ভ কৰে। এই কুণ্ডলীখনত চাওক, লগ্ন বৃশ্চিক আৰু মংগল কৰ্কট ৰাশিত আছে। গতিকে মংগলৰ নিচস্থ স্থান মই আগতে কৈ আহিছোঁ কৰ্কট ৰাশি। গতিকে দশম স্থানত শুক্ৰ কন্যা ৰাশিত বহি আছে। গতিকে কন্যা ৰাশি হ'ল শুক্ৰৰ নিচস্থ স্থান আৰু একাদশ স্থানত শনি আৰু ৰাহুৰ যুতি, কিন্তু শনিৰ উচ্চ ৰাশি হয়। আৰু মংগলৰ নিচস্থ স্থানত কৰ্কটত আৰু শনিৰ দশম দৃষ্টি অৰ্থাৎ পূৰ্ণ দৃষ্টি, শনি ইয়াত উচ্চ গ্ৰহ, গতিকে মংগলত নিজভংগ হৈছে কাৰণ উচ্চ গ্ৰহৰ দৃষ্টি আছে মংগলত। গতিকে কৰ্কট ৰাশিত যেতিয়া শনিৰ পূৰ্ণ দৃষ্টি পৰিছে, গতিকে উচ্চ ৰাশিৰ পৰা পৰিছে, উচ্চ গ্ৰহৰ পৰা পৰিছে, গতিকে এই ক্ষেত্ৰত শুক্ৰৰ নিচস্থ ভংগ হৈ গৈছে। এতিয়া এই জাতকে মংগলৰ উচ্চ ফল লাভ কৰিব, কিন্তু শুক্ৰৰ নিজভংগ হোৱা নাই, গতিকে শুক্ৰ সম্বন্ধীয় সুফল জাতকে কম পাব। কুণ্ডলীত গ্ৰহৰ যি স্থানত নিচ হয় সেই ৰাশিৰ উচ্চ হ'বলগীয়া গ্ৰহ যদি নিজৰ ৰাশিত স্থিত হয় তেন্তে নিচস্থ গ্ৰহৰ নিজভংগ হয় আৰু উচ্চ গ্ৰহৰ দৰে সুফল দিবলৈ ধৰে। এইখন মীন লগ্নৰ কুণ্ডলী, মংগলৰ ইয়াত নিচস্থ স্থান, ষষ্ঠ স্থানত সূৰ্য নিজৰ ৰাশিত স্থিত হৈছে আৰু সপ্তম স্থানত বৃহস্পতি আৰু বুধৰ যুতি আৰু বুধ ইয়াতে উচ্চ ৰাশিত স্থিত হৈছে। ইয়াত শনি নিচস্থ স্থান মেঘ ৰাশিত স্থিত, কিন্তু মেঘ ৰাশিত সূৰ্যৰ উচ্চ স্থান আৰু সূৰ্য এই কুণ্ডলীত নিজৰ ৰাশিত স্থিত, গতিকে শনিৰ ইয়াতে নিজভংগ হৈছে আৰু শনি উচ্চ গ্ৰহৰ দৰে জাতকৰ জীৱনত সুফল দিবলৈ আৰম্ভ কৰিব, কিন্তু মংগলৰ ইয়াতে নিজভংগ হোৱা নাই, গতিকে মংগলৰ সুফল ইমান নাপাব। যদি গ্ৰহ যি ৰাশিত নিচস্থ হয় সেই ৰাশিৰ স্বামী বা অধিপতি যদি নিচস্থ গ্ৰহৰ ওপৰত দৃষ্টি ৰাখে তেন্তে সেই গ্ৰহৰ নিজভংগ হয়। মিথুন লগ্নৰ ইয়াতে এইখন কুণ্ডলী মই লৈছোঁ। ইয়াতে চাওক, দ্বিতীয় স্থানত ৰাহু আছে, পঞ্চমত মংগল আছে,
অষ্টমত আছে চন্দ্ৰ আৰু কেতু, দশমত আছে সূৰ্য, বুধ আৰু বৃহস্পতি, একাদশত শনি আৰু দ্বাদশত আছে শুক্ৰ, নিজৰ ৰাশিত আছে শুক্ৰ। এই কুণ্ডলীত বুধ নিচস্থ, কিন্তু বৃহস্পতি নিজৰ ৰাশিত, বৃহস্পতি বুধৰ যুতি, গতিকে বুধৰ ইয়াতে নিজভংগ হৈছে, কাৰণ বৃহস্পতি ইয়াতে উচ্চ গ্ৰহ আৰু বুধ যদি নিচস্থ হয় উচ্চ গ্ৰহৰ লগত থাকি ইয়াতে বুধৰ নিজভংগ হৈছে। গতিকে শনি প্ৰথম অৰ্থাৎ মেষ ৰাশিত নিচস্থ হয়, কিন্তু মেষ ৰাশিৰ স্বামী পঞ্চম স্থানত মংগলৰ স্থিতি হৈ সপ্তম দৃষ্টিৰে নিজ গ্ৰহ শনিৰ ওপৰত দৃষ্টি ৰাখিছে। গতিকে যি ৰাশিৰ গ্ৰহ নিচস্থ হয়, যদি সেই ৰাশিৰ অধিপতি সেই গ্ৰহক দৃষ্টি ৰাখে তেন্তে নিজভংগ হয়। গতিকে শনি নিজভংগ হৈছে এই কুণ্ডলীত, আৰু বুধৰো নিজভংগ হৈছে। দুয়োটা গ্ৰহই ইয়াতে জাতকক উচ্চ ফল প্ৰদান কৰিব। গ্ৰহ যি ৰাশিত নিচস্থ হয় সেই ৰাশিৰ স্বামী যদি উচ্চ ৰাশিত স্থিত হয় তেনেহ'লে নিজভংগ হয়। ইয়াতে চাওঁ আহক, মই এখন বৃষ লগ্নৰ কুণ্ডলী লৈছোঁ। ইয়াতে চন্দ্ৰৰ দ্বিতীয় স্থান বৃষ ৰাশিত স্থিত, আৰু দ্বিতীয়ত আছে বৃহস্পতি, আৰু তৃতীয়ত আছে মংগলৰ নিজ স্থান কৰ্কট ৰাশি। পঞ্চমত আছে ৰবি আৰু বৃহস্পতি, ষষ্ঠত আছে শুক্ৰ, শনি আৰু ৰাহু, আৰু দ্বাদশ স্থানত আছে কেতু। গতিকে বৃষ লগ্নৰ কুণ্ডলীত তৃতীয়ত মংগলৰ নিচস্থ, কিন্তু মংগল কৰ্কট ৰাশিৰ স্বামী চন্দ্ৰ উচ্চ ৰাশিত বৃষ ৰাশিত স্থিত, গতিকে মংগলৰ ইয়াতে নিজভংগ হৈছে। কুণ্ডলীৰ যি ৰাশিত নিজ গ্ৰহ স্থিত হয়, যদি সেই ৰাশিৰ স্বামী লগ্ন বা চন্দ্ৰৰ পৰা কেন্দ্ৰত স্থিত হয় তেতিয়াও নিজভংগ হয়। এই কুণ্ডলীখনত চাওক, শুক্ৰ নিচস্থ, ষষ্ঠ স্থানত আছে ৰাহু আৰু উচ্চ শনি একেলগে আছে। ইয়াতে মংগল আৰু শুক্ৰ দুয়োটা নিজ। মংগল কৰ্কট ৰাশিত আছে, গতিকে নিজ স্থান, কিন্তু অধিপতি কৰ্কট ৰাশিৰ অধিপতি হ'ল চন্দ্ৰ। চন্দ্ৰই এই মংগলৰ ওপৰত দৃষ্টি ৰাখিছে, গতিকে ইয়াতে মংগলৰ নিজভংগ হৈছে। শুক্ৰ কন্যাত আছে, কিন্তু কন্যাৰ স্বামী হ'ল বুধ, গতিকে চন্দ্ৰৰ পৰা সপ্তম স্থানত কেন্দ্ৰত বুধ আছে, গতিকে সেইকাৰণে ইয়াত শুক্ৰৰো নিজভংগ হৈ ৰাজযোগ সৃষ্টি কৰিছে। এইবোৰ জ্যোতিষ কাৰণতেই কোনো গ্ৰহ নিজ স্থানত থাকিলেও ইয়াৰ নিজভংগ হয়। ধন্যবাদ।